এনেই আমাৰ প্ৰতিটো বহাগত আজিৰ দিনটো ঘৰখনত বহুত উলহ-মালহ থাকে কাৰণ 15 তাৰিখৰ পৰা সদায় প্ৰগ্ৰেম আৰম্ভ হয়। গতিকে দাদা বহু ব্যস্ত থাকে, কি পিন্ধিব, কেতিয়া প্ৰগ্ৰেম, আমি এইবোৰ কথা পাতো। মই গুৱাহাটীত বেছিকেলি এটা প্ৰগ্ৰেম এটেণ্ড কৰোঁ সদায়, যিহেতু চাকৰি আছে মই চব যাব নোৱাৰোঁ। কোনটোত যাম, দাদাই কয় অমুকত যাব নালাগে, বহুত মানুহ হয়, অমুকত যাবি, এনেকে সাজেষ্ট কৰে, তাত যাবি, মানুহ যাবলৈ সুবিধা। আজি আমি যোনটো পৰিস্থিতি আমি ফেচ কৰিছো, এই পৰিস্থিতিৰ কাৰণে যোনকেইটা কালপ্ৰিট সেই কালপ্ৰিট কেইটাক মানে কোনো পধ্যে সাৰি যাব নালাগে আৰু মেক্সিমাম পচিবল পানিচমেণ্ট তেওঁলোকে পাব লাগে। আদালতক এভিডেন্স লাগে, সেইমতে তেওঁলোকে জাষ্টিচটো কৰিব। কিন্তু আমাৰ মনত আমিতো দেখিছো, বুজিছো, তাৰ পৰা আমি গম পাইছো কোন হয় নাই কালপ্ৰিট। গতিকে আমাৰ মনত আমি মনৰ পৰা তেওঁলোকক পানিচমেন্ট দিয়াটোৱে আমি প্ৰাৰ্থনা কৰি আছো, হয়নে? আৰু এটা কথা মানে মই ক'ব খুজিছো যে ইমান দিনে জুবিন গাৰ্গ ৰাইজৰ কণ্ঠ হৈ আছিলে, ৰাইজৰ যিকোনো প্ৰব্লেম বা যিকোনো সময়ত পৰিস্থিতিত সকলোতে জুবিন গাৰ্গ ৰাইজৰ কণ্ঠ হৈ আছিলে। এইটো বহাগ জুবিন গাৰ্গক আমি নাপাওঁ। মই ভাবো এতিয়াৰ পৰা ৰাইজ জুবিন গাৰ্গৰ কণ্ঠ হওক, সেইটো সংকল্প লওক সকলোৱে, হয় নাই? ৰাইজ জুবিন গাৰ্গৰ কণ্ঠ হওক আজিৰ পৰা, এতিয়াৰ পৰা, সেই সংকল্পটো খুব জৰুৰী। নহলে কিন্তু ন্যায় প্ৰতিষ্ঠা হবলৈও সেইটো জৰুৰী আৰু সমাজখন সুস্থভাৱে চলিবলৈও সেইটো জৰুৰী। গতিকে সেইটো সংকল্পবদ্ধ হোৱাটোৱে আমাৰ কাৰণে দৰকাৰ যে ৰাইজ এতিয়া জুবিন গাৰ্গৰ কণ্ঠ হওক। মানে বাইদেউ, ন্যায়িক যিটো প্ৰক্ৰিয়াটো ফাষ্টেগত চলি আছে বুলি কৈছে, আপোনালোক মানে কিমান সন্তুষ্ট হৈছে গোটেই বিষয়টো? সেইটো মানে মানুহে জানিব বিচাৰে। সেইটো সুন্দৰকে চলি আছে, খুব সুন্দৰকে কৰি আছে আৰু ডেইলি বেচিছতে কৰি আছে। তেওঁলোকে সম্পূৰ্ণ চেষ্টাৰে খুব সুন্দৰকে কৰি আছে। এতিয়ালৈকেতো আমি আশাবাদী, আমি মানে ভাবিছো ন্যায় প্ৰতিষ্ঠা হব এতিয়ালৈকে সেই প্ৰচেছ। আৰু এই বৰ মানে যিহেতু অসুস্থ বুলি গম পাই আছো, গতিকে আপুনি যিহেতু লগতে আছে, গতিকে মানুহে জানিব বিচাৰিছে গৰিমা বৌৰ স্বাস্থ্য কেনেকুৱা হৈ আছে বৰ্তমান? স্বাস্থ্য তেওঁৰ দুৰ্বল, যিহেতু তেওঁ খাবও নোৱাৰে ভালকে, শুবও নোৱাৰে ভালকে, সেইটো কাৰণে এটা ভালকে শুবও পাৰে। এই লং ডিউৰেশ্যনটো তেওঁৰ যথেষ্ট শৰীৰটো দুৰ্বল হৈ পৰিছে। মাজে মাজে আমি হস্পিটেল নিবলগীয়া হয়, কাৰণ একদম দুৰ্বল হৈ যায়। তাৰপিছত আকৌ অকমান সুস্থ হোৱাৰ পিছত আকৌ কামত যিমানখিনি পাৰে কামত আকৌ ইনভলভ হৈ যায়, আকৌ সুস্থ হয়, সেই প্ৰচেছটো চলি আছে। মই ভাবিছো আমি যেতিয়ালৈকে এটা ন্যায় প্ৰতিষ্ঠা নহয়, এটা ক্লজাৰ নাপাওঁ, তেতিয়ালৈকে বস্তুটো পৰা চাগে আমি এই এক্সপিৰিয়েঞ্চ কৰিয়ে থাকিম চাগে, এইটো হৈয়ে থাকিম, কাৰণ মনৰ শান্তিটো এতিয়ালৈকে পোৱা নাই। আৰু এটা কথা আপোনাক সুধিছো, সুবিধা পাইছো যিহেতু, এইবাৰ মানে বহু বিহু কমিটিয়ে বিহু প্ৰথমতে মানে কৰা নাই, জুবিনদাৰ মানে ন্যায়ৰ প্ৰতি ৰক্ষাৰক্ষীয়ে বা জুবিনদাক স্মৰণ কৰিয়ে আপোনালোকৰ ফালৰ পৰা কি থাকিব? সেই যিসকল বিহু কমিটিয়ে এনেকুৱা ধৰণৰ বিশেষ ব্যৱস্থা লৈছে, তেওঁলোকৰ প্ৰতি আপোনালোকৰ কেনেকুৱা ধৰণৰ আহ্বান থাকিব বা কিবা পৰামৰ্শ কি থাকিব? আহ্বান একো নাই, তেওঁলোকে সেইটো নিজৰ ভাল পোৱাটো, নিজৰ আস্থাটোৰ কাৰণে তেওঁলোকে সেইটো ডিচিজন লৈছে। আমি সকলোৱে সেই ডিচিজনটো সন্মান সহকাৰে তেওঁলোকক শ্ৰদ্ধা জনোৱা উচিত। আৰু কোনোবাই যদি পাতিছেও তাতো মই ভাবো আপত্তি কৰিব নালাগে, কাৰণ বহাগটো বন্ধ হৈ আমাৰ কাৰণে এটা বন্ধ হৈছে, কিন্তু আমাৰ আহিবলগীয়া প্ৰজন্ম তেওঁলোকেও যাতে এই কন্টিনিউ কৰিব পাৰে, যোনটো বহাগৰ উৎসৱ, আমাৰ আনন্দ। জুবিন গাৰ্গ আজি আমাৰ মাজত কায়িকভাৱে নাই, কিন্তু তাৰ আদৰ্শটোতো আছে। গতিকে সেইখিনি কঢ়িয়াই নিয়াটোও আমাৰ দৰকাৰ। গতিকে মানুহখিনিয়ে যিমান পাৰে সংস্কৃতিটোৰ চৰ্চা কৰক, দাদাৰ কামখিনি যিমান পাৰে সিমান প্ৰচাৰ আৰু প্ৰসাৰ হওক। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।